নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বহু প্ৰত্যাশিত, বহুদিনৰ পৰা আশা কৰি থকা আজি আমাৰ GTPGT ৰিজাল্টসমূহ ইতিমধ্যে মুকলি হৈছে আৰু আপোনালোক সকলোৰে নিশ্চয় ৰিজাল্ট ভাল হৈছে আৰু মোৰো ভাল হৈছে। মোৰো কোৱালিফাইড ফৰ এপইণ্টমেণ্ট টু দি পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ আৰ্টছ এনেকৈ বুলি আহিছে, যেনেকৈ আপোনালোকৰ আহিছে। গতিকে আজি মনটো বহুত ভাল লাগিছে আচলতে। মানে যদিও গম পাওঁ আমি সকলোৱে যে নাম আহিব, তথাপিতো নামটো নহালৈকে অলপ ভয় ভয় ভাৱ এটা যিহেতু থাকে আৰু ৰিজাল্ট দিয়াৰ মানে আধা ঘণ্টা এঘণ্টামানৰ আগৰ পৰা আচলতে অৱস্থাটো একেবাৰে বেয়া হৈছিলে। মানে একদম কাকো একো কথা বতৰা পাতিবলৈ মন নোযোৱা নিচিনা লাগিছিলে। কিবা মানে ভয় ভয় ভাৱ এটা আহিছিলে আৰু অৱশেষত ৰিজাল্টটো যেতিয়া ৰিজাল্ট শ্বীটখন মুখৰ আগত দেখিছোঁ, কোৱালিফাইড ফৰ এপইণ্টমেণ্ট বুলি আহিছে, তেতিয়াহে মনটো শান্তি লাগিছে আৰু আপোনালোকলৈ ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ বুলি এয়া মোবাইলটো হাতত তুলি লৈছোঁ। আৰু এতিয়া আপোনালোক সকলোৱে কমেণ্ট কৰিব কমেণ্ট বক্সত যে সকলোৰে ৰিজাল্ট ভাল হ'লনে নাই হোৱা, জিটিত পাইছেনে পিজিটিত পাইছে, সকলোৱে কমেণ্ট কৰিব। আৰু যিসকলে মোক সুধি আছিলে যে বৰ্ডাৰ লাইনত আছোঁ, মোৰ নামটো আহিবনে নাহে, তাৰপাছত একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং আহিছে, আহিবনে নাহে, বাৰে বাৰে যিসকলে সুধিয়ে আছিলে, মই কৈ আছিলোঁ যে 100% চিয়'ৰ আপোনালোকৰ আহিবই বা একদম নিশ্চিন্ত থাকক, এনেকৈয়ে মই সদায় আপোনালোকক ৰিপ্লাই দিওঁ। গতিকে সেইকেইজন বিশেষকৈ যিকেইজনে মোক সুধি আছিলে আৰু মই যিকেইজনক কৈছিলোঁ 100% কনফাৰ্ম নিশ্চিন্ত হৈ থাকক, এইবোৰ যে কৈ আছিলোঁ ৰিপ্লাইবোৰ, গতিকে তেওঁলোকৰ বিশেষকৈ আহিলেনে নাই অহা, তেওঁলোকে মোৰ চেনেলটোত এবাৰ হ'লেও মানে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু সকলোৰে মানে মতামতবোৰ জনাব কেনেকুৱা লাগিছে আজি ফিলিংছটো। আৰু এতিয়া আজি এপইণ্টমেণ্ট কেতিয়া দিব কি কথা সেইবোৰ বাদ দিয়ক, আৰু এতিয়া আজিৰ এই মুমেণ্টটো আচলতে এনজয় কৰক। যিহেতু মানে আগত আমি ৰিজাল্টত যদিও আমি গম পাইছিলোঁ যে চাকৰিটো পালোঁ বুলি, কিন্তু তেতিয়াও মানে ইমান ফ্ৰীলি আমি এনজয় কৰিব পৰা নাছিলোঁ। কিন্তু আজি যিটো মানে এনজয়মেণ্ট কৰিব পৰা এটা সময় আহিছে, যিহেতু আমাৰ আগতীয়াকৈ এনাউন্স হৈ গ'ল যে আমি গোটেইখিনি ৰিজাল্ট পালোঁ, মানে পাছ কৰিলোঁ বুলি। গতিকে বাহিৰত এতিয়া সেইটো উন্মাদনা নাথাকিব আৰু, কাৰণ অলৰেডি আপোনাক মানুহে জানেই আপুনি যে পাছ কৰি আছে। তথাপিতো মানে নিজৰ মনত যিটো আনন্দ, মানে সেইটো এতিয়া নিজে উপভোগ কৰি লওক আচলতে। আৰু সেইটোৱে কথা, এতিয়া এপইণ্টমেণ্ট কেতিয়া দিব কি কথা সেইবোৰ বাদ দিয়ক, আৰু সেইবোৰ যেতিয়া দিয়ে দিব, 10 দিনৰ পিছত দিয়ে, 15 দিনৰ পিছত দিয়ে, সেইটো আমি পিছত এনালাইচিছ কৰিম পৰৱৰ্তী ভিডিঅ'ত। এতিয়া মাত্ৰ আজিৰ দিনটো মানে ভালকৈ একদম এনজয় কৰক, নিজৰ ভালকৈ পাৰ্টি চাৰ্টি খাওক ঘৰতে, বা এতিয়া পাৰ্টিও দিব পাৰে, কোনোবাই যি বিচাৰি আছিলে পাৰ্টি সেও দিব পাৰে, বা সেইটোৱে কথা। আৰু আজিৰ ভিডিঅ'টো বিশেষ নাই, সেইটো কথাৰ কাৰণে আজি আনন্দ লাগিছে আচলতে মনটো। আৰু আপোনালোককো মানে আপোনালোকৰ বিশেষকৈ কমেণ্টবোৰ চাবৰ কাৰণে মই অতি আগ্ৰহী হৈ আছোঁ। সকলোৱে কমেণ্ট কৰিব আৰু মই ভাবোঁ সকলোৰে নাম আহিছে, আৰু যাৰ নাম নাই অহা তেওঁতো আগতেই গম পায় ৰিজেক্ট হৈছে, ৰিজেক্ট হোৱাখিনিৰ চাগে মানে ডিছকুৱালিফাইড ফৰ এপইণ্টমেণ্ট বা তেনেকৈ কি আহিছে নাজানো আৰু ষ্টেটাছ, বা তেওঁলোকৰ চাগে সেইটো ৰিজাল্টৰ অপশ্যনটো তাত শ্ব' নকৰিব পাৰে আইডিত, কেনেকৈ আহিছে সেইটো গম পোৱা নাই বাৰু এতিয়ালৈকে। কিন্তু যিসকলৰ একচেপ্টেড হৈছিলে সকলোৰে নাম এনেও আহিছে। গতিকে আপোনালোকে কমেণ্ট এটা কৰিব, আৰু পৰৱৰ্তী ভিডিঅ'ত আমি এপইণ্টমেণ্ট কেতিয়া হ'ব কি কথা এইবোৰ মানে কি হ'ব, কেনেকুৱা হ'ব পাৰে, কেতিয়ালৈ হ'ব পাৰে, সেইবোৰ আলোচনা কৰিম। বৰ্তমান এই এপইণ্টমেণ্ট কেতিয়া দিব সেইটো টপিক বাদ দিয়ক, এতিয়া আজিৰ এই মোমেণ্টটো এনজয় কৰক। আৰু আপোনালোকে কমেণ্ট এটা কৰক যে আপোনালোকে সকলোৱে কোৱালিফাই হ'ল নে নাই হোৱা, জিটিত পাইছে নে পিজিটিত পাইছে সেইটো কওক। আৰু মোক সুধি থাকে বহুতে যে মই জিটিত নে পিজিটিত, আচলতে মই জিটিত পাইছোঁ। গতিকে সিমানেই, আজিৰ ভিডিঅ'টো সিমানেই আছিলে। গতিকে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।